দৰিদ্ৰতা নাথাকিব, য'ত নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ গ'ল। পুনৰ আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ে 1 লাখ চাকৰি সম্পৰ্কে গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। মানে অসমৰ যিমান ল'ৰা ছোৱালী আছে সকলোৰে ভাল খবৰ আহিছে। 1 লাখ চাকৰি সম্পৰ্কে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ৰ বাইটটো শুনাই দিম। কি ঘোষণা কৰিছে, লগতে 1 লাখ চাকৰি মানে অসমৰ ল'ৰা ছোৱালীসমূহৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী মহোদয়ে। মানে আকৌ পুনৰ চাকৰি ওলাবলৈ গৈ আছে, কি চাকৰি ওলাব, লগতে কেইদিনৰ ভিতৰত চাকৰিখিনি আহিব, কেনেদৰে আবেদন কৰিব, লগতে আপোনালোকৰ এডিআৰ যিসমূহ এক্সাম আছিলে সেই এক্সামসমূহ কেতিয়া হ'ব তাৰ সম্পৰ্কেও মুখ্যমন্ত্ৰী মহোদয়ে বহুকেইটা হিণ্টছ দিছে, মানে আপডেট দি দিছে যে এনেকুৱা ধৰণৰ হ'ব বুলি। আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে বা মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ল'ৰা ছোৱালীৰ ভালৰ বাবে কি কথা কৈছে, মই সকলোখিনি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা বাইটটো আপোনালোকক দেখাই দিম। দেখাই দিয়াৰ আগতে আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক বাইটটো দেখাই দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব। য'ত দৰিদ্ৰতা নাথাকিব, য'ত দুখীয়া মানুহ নাথাকিব, মানুহৰ মাজত শান্তি হ'ব, ৰজাই মানুহৰ মতে চলিব, ৰজা মানুহৰ মতে নচলে। সকলোকে কওঁ যে এজন ল'ৰা সফল কেতিয়া হ'ব পাৰে, যেতিয়া পত্নীৰ কথাও শুনে, মাক দেউতাকৰ কথাও শুনে, দুটা যেতিয়া বেলেঞ্চ কৰি চলে তেতিয়াই সুন্দৰ কৰি গাড়ীখন চলি গৈ থাকে। গাড়ী ষ্টিয়াৰিং ভাল কৰি যোনে চলাব পাৰে সি আটাইতকৈ ভাল ড্ৰাইভাৰ হয়। মাক দেউতাকেও ক'ব লাগে ল'ৰাই মোক ইমান মৰম কৰে। আৰু নহয় ছাৰ, ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব, জুলাইত আমাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰিব লাগে। তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা ল'ৰা ছোৱালী বোলে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক, মাত্ৰ কয় যে ষ্টেডিয়ামটো দৌৰাৰ সুবিধা কৰি দিয়ক যাতে আমি দৌৰি চাকৰি ল'ব পাৰোঁ, পঢ়া শুনা কৰি চাকৰি ল'ব পাৰোঁ। অলপ আগতে মই বেবেজিয়াত গৈছিলোঁ, মানুহ এগৰাকী মোক আহি ক'লে, ছাৰ এইবাৰ মোৰ ল'ৰাই ACS পাইছে। কোনো মন্ত্ৰীৰ লগত সম্পৰ্ক নাই, মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক নাই, পঢ়া শুনাৰ পৰিৱেশ হৈছে ল'ৰা ছোৱালী আজি নিজৰ ভৰিত নিজে থিয় হ'ব শিকিছে। যেতিয়াৰ পৰাই ল'ৰা ছোৱালীয়ে গম পাইছে চাকৰি পঢ়া শুনা কৰি হয়, কলেজ বিলাকতো স্কুল বিলাকতো শিক্ষাৰ পৰিৱেশ এটা আৰম্ভ হৈছে। আগতে মানুহে ভাবিছিল পঢ়ি কি লাভ হ'ব, টকা পইচা দিয়েতো চাকৰি ল'ব লাগিব। এতিয়া স্কুলত গৈছে, ACSৰ দৰে চাকৰি য'ত 2 কোটি 3 কোটি টকা ঘোচ লৈছিল, এতিয়া কাকো মিঠাই এটাও খুৱাব নালাগে। অসমখন কিমান পৰিৱৰ্তন। বছৰত আপোনালোকে দেখা পাব যে যিমান কথা আমি ইলেকশ্যনৰ সময়ত কৈছিলোঁ, এটা এটাকৈ আজি আমি বাস্তৱত ৰূপান্তৰ কৰাৰ বাবে চেষ্টা কৰিছোঁ। মই যেতিয়া ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিম, আমাৰ দলৰে বহুত মানুহে ভাবিছিল যে এইটো ভোট পাবৰ কাৰণে আমি এই কথাটো কৈছোঁ। ভোটৰ কাৰণে আমি ৰাজনীতি নকৰোঁ, আমি অসমৰ মানুহৰ, অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আমি ৰাজনীতি কৰোঁ। আজি আপোনালোকে দেখা পালে যে 1 লাখ চাকৰিৰ আমি ৯৪,০০০ চাকৰি আজি দি সমাপ্ত কৰিলোঁ। চাকৰি দিয়া নহয়, এটা কোৰ্ট কেছো নহ'ল, কোনো মানুহে ক'ব নোৱাৰিলে যে কোনোবাই 2 টকাও ঘোচ ল'বৰ কাৰণে পাৰিছে। এক প্ৰকাৰ আজি আমাৰ ৰাজ্যখনত 1 লাখ চৰকাৰী চাকৰি হ'ল আৰু ৩৫,০০০ চৰকাৰী চাকৰি হ'ব, কোনেও ক'ব নোৱাৰে যে ঘোচ টোচৰ কথা আছে বুলি। কেইদিনমান আগতে মই অসমৰ আৰু এখন চহৰ আৰু এখন নগৰলৈ গৈছিলোঁ। সেই নগৰখনত আমাৰ ধেমাজি চহৰখনত এখন পুৰণা ষ্টেডিয়াম আছে। আমি তাত নতুন ষ্টেডিয়াম বনাই আছোঁ। মোক ল'ৰা ছোৱালীসকলে আহি ক'লে, ছাৰ আমাৰ ষ্টেডিয়ামখনত পানী উঠে, আপুনি অলপ মাটি ফিল আপ কৰি দিয়ক। মই ক'লো বাবা নতুন ষ্টেডিয়াম হৈ আছে। বোলে নহয় ছাৰ, ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব, জুলাইত আমাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰিব লাগে। তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা ল'ৰা ছোৱালী বোলে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক। মাৰ পেটৰ পৰা জন্ম লৈছো, গতিকে ল'ৰাৰ প্ৰথম কামেই হ'ল মাকৰ সুখ দুখৰ খবৰ খাতি লোৱা। সেইকাৰণে মই যেতিয়া চাকৰি এপইণ্টমেণ্ট দিওঁ, মই ল'ৰাকেইটাক কওঁ বিয়াটো হবি,
কিন্তু ঘৈণীয়েকৰ কথা শুনিবি কিন্তু মাক দেউতাকক কেতিয়াও নাপাহৰিবি হয়নে সকলোকে কওঁ যে এজন ল'ৰা সফল কেতিয়া হ'ব পাৰে যেতিয়া পত্নীৰ কথাও শুনে মাক দেউতাকৰ কথাও শুনে দুটা যেতিয়া বেলেন্স কৰি চলে তেতিয়া সুন্দৰ কৰি গাড়ীখন চলি গৈ থাকে গাড়ী ষ্টিয়াৰিং ভাল কৰি যোনে চলাব পাৰে সি আটাইতকৈ ভাল ড্ৰাইভাৰ হয় মাক দেউতাকেও ক'ব লাগে ল'ৰাই মোক ইমান মৰম কৰে আৰু ঘৈণীয়েকেও ক'ব লাগে মোক স্বামীয়ে ইমান মৰম কৰে তেতিয়াহে ধুনীয়াকৈ চলি যায়